নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকে? ভাল আছে বুলি আশা কৰিবই নোৱাৰি, কাৰণ ইতিমধ্যে আপোনালোকে থাম্বনেইলখন চাই গম পাইছেই যে আজিৰ বিষয়টো কি। আচলতে আজি এইটো এটা ব্লগ নহয়, আজি কিবা এটা বিষয় লৈ আলোচনা কৰিম আৰু সেই বিষয়টো আপোনালোকে থাম্বনেইল চাই গম পাইছে যে যিখন নতুন আইন চৰকাৰে সিদ্ধান্ত লৈছে, নতুন আইন এখন উলিয়াইছে। চ' সেই আইনখন সকলোৱে বাতিল কৰিব লাগে। প্ৰথমতো মই এই ভিডিঅ'ৰ জৰিয়তে সকলোকে আহ্বান কৰিম যে আপোনালোকে সজাগ হওক, কাৰণ যিসকল বন্ধু ড্ৰাইভাৰ আছে, আৰু মই নিজকে ড্ৰাইভাৰ বুলি কৈছোঁ, কাৰণ ড্ৰাইভাৰ কোন, চালক কোন, ড্ৰাইভাৰ কোন, যোনজনে গাড়ীৰ ছিটত বহে সেইজনেই হৈছে ড্ৰাইভাৰ। তো এই যিখন আইন, তো কিছুমানে হয়তো নাজানে আৰু বহুতে ভাবি আছে যে এই যি আইন বনাইছে সেই আইন একমাত্ৰ কমাৰ্চিয়েল গাড়ী যিসকলে চলায়, যিসকল প্ৰফেশ্যনেল ড্ৰাইভাৰ ডাঙৰ ডাঙৰ গাড়ী চলায় তেখেতসকলৰ কাৰণেহে। কিন্তু তেনেকুৱা একো নহয়, এই আইন সকলোৰ কাৰণে, সেই সকলোৰ কাৰণে যিসকলে গাড়ীৰ ড্ৰাইভাৰ ছিটত বহে আৰু ড্ৰাইভাৰ ছিটত বহাৰ পৰা নিজে এজন ড্ৰাইভাৰ হৈ পৰে। তো বাইক চলাৰ পৰা আদি কৰি একেবাৰে ই ৰিক্সা, ডাঙৰ সৰু যি গাড়ী আৰু সকলো গাড়ী চালকৰ কাৰণে এই আইন প্ৰযোজ্য হ'ব। তো গতিকে মই সকলোকে এইটোৱে ক'ব বিচাৰোঁ যে আপোনালোক সজাগ হওক, কাৰণ এই আইন যদি বলবৎ হয় তেতিয়াহ'লে আমাৰ সকলোৰ কাৰণে বিৰাট এটা সমস্যা হ'ব। কাৰণ চাওক, গাড়ী এক্সিডেণ্টৰ যোনটো বিষয়, সেই বিষয়টো কৈছোঁ আপোনালোকক। এক্সিডেণ্ট কোনোৱে ভাবি চিন্তি নকৰে বা কোনোৱে জানি বুজি নকৰে, এক্সিডেণ্টটো বাই মিষ্টেকলি হয়। তো এক্সিডেণ্ট এনেকুৱা এটা বস্তু, আপুনি কেতিয়া হ'ব কি কথা কোনো ক'ব নোৱাৰে। তো সেইটো কাৰণে আপোনালোকে সজাগ হ'ব লাগে। আজি যিসকল বন্ধুৱে ড্ৰাইভাৰ বন্ধুসকলে কৰ্মবিৰতি আন্দোলন কৰিছে, চ' সেইসকললৈ সমৰ্থন জনাইছোঁ মই। আৰু মই মোৰ গাড়ীখন লৈ অলপ ওলাই আহিছোঁ ঘৰৰ পৰা, অলপ আঁতৰত মুকলি ঠাই এইডোখৰত। চ' বহিছোঁ আৰু বহুত সময় অলপ চিন্তা কৰিছোঁ। আৰু ভিডিঅ'টো একচুৱেলি এনেকুৱা ধৰণৰ ভিডিঅ' মই নবনাওঁ, কিন্তু আজি বহুত চিন্তা কৰি এই ভিডিঅ'টো বনাবলগীয়া হৈ আছে। কাৰণ চাওক, মোৰ এইখন গাড়ী প্ৰাইভেট গাড়ী। চ' মই গাড়ীখন লৈ মাজে মাজে ওলাই যাওঁ, আৰু কেতিয়াবা বিপদে আপদে বেলেগৰ সহায়তো মই গাড়ীখন ল'ব লাগে। ধৰক কেতিয়াবা কাৰোবাৰ ইমাৰ্জেঞ্চি হ'ল, কাৰোবাৰ মেডিকেল হ'ল, তো ৰাতি কেতিয়াবা খবৰ দিয়াৰ গাড়ীখন লৈও যাবলগীয়া হয়। চ' যি আইন বৰ্তমান চৰকাৰে চিন্তা কৰিছে, কেন্দ্ৰীয় চৰকাৰে চিন্তা কৰিছে নতুনকৈ আইন, আৰু সেই আইনখন যদি বলবৎ হ'বলগীয়া হয়, প্ৰথম কথাটো হ'ল মইতো মোৰ গাড়ীখন বেচি দিব লাগিব, কাৰণ মই এই গাড়ীখন চলাব নোৱাৰিম। আৰু যি এই আইনৰ কথা কৈছে যে কিবা কাৰণে যদি এক্সিডেণ্ট হ'বলগীয়া হয়, এক্সিডেণ্ট হোৱাৰ পাছত আপুনি প্ৰথমতো মই আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ, বহুতে হয়তো বুজা নাই। গাড়ীখন যেতিয়া আমি এক্সিডেণ্টটো কোনো জানি বুজি নকৰে, হ'লেও এক্সিডেণ্ট হোৱাৰ লগে লগে যাক আপুনি এক্সিডেণ্ট কৰিব, কোনোবা এজন মানুহক আপুনি এক্সিডেণ্ট কৰিলে, তেখেতক লৈ আপুনি প্ৰথমত থানাত যাব লাগিব। থানাত গৈ চাৰেণ্ডাৰ কৰিব লাগিব, তাৰপিছত তেখেতক ট্ৰিটমেণ্ট কৰিব লাগিব, আৰু আপুনি আইনৰ ওচৰত নিজকে সমৰ্পণ কৰিব লাগিব। তো এইখিনি সময় মই কৈ দিছোঁ যে এক্সিডেণ্ট যেতিয়া হয়, তো এক্সিডেণ্ট হোৱাৰ পাছত আপুনি এইখিনি কাম কৰাৰ সময় পাব জানো? কাৰণ যেতিয়া এক্সিডেণ্ট হয় আৰু যিজন এক্সিডেণ্ট কৰে, তেখেতে প্ৰথম চিন্তা কৰে যে তেখেতে কেনেকৈ পলাব। গাড়ীখন স্পটত থৈ, যি জেগাডোখৰত এক্সিডেণ্ট হয় সেই জেগাডোখৰত গাড়ীখন থৈ তেখেতে পলায়ন কৰে। বেছিভাগ সংখ্যক তেনেকুৱা, খুব কম সংখ্যক লোকেই তাতে ৰৈ থাকে বা এই বুজ লয়, এক্সিডেণ্ট হোৱাৰ পাছত বুজ লয়। কিন্তু বহুত সংখ্যক লোকে কি হয়, যে মেজৰ এক্সিডেণ্ট হয় তো তেখেতে পলায়ন কৰে। আৰু যদিহে ভাবে যে ধৰক মই ৰাস্তাত এক্সিডেণ্ট কৰিলোঁ, তো মই ভাবোঁ যে মই গাড়ীখন ৰখাই তাৰ পৰা নামি মানুহজনক লৈ থানাত গৈ ধুনীয়াকৈ ফৰ্মেলিটিটো কৰিম, তো সেইখিনি সময় পাম জানো মোক? কাৰণ যেতিয়া এক্সিডেণ্ট হোৱাৰ লগে লগে তাত যিসকল ৰাইজ থাকে, যিসকল মানুহ থাকে, তেখেতসকল উত্তেজিত হৈ পৰে। আৰু তেনেকুৱা সময়ত মই ভাবোঁ যে তাত ৰৈ নাথাকাই ভাল, কাৰণ তেনেকুৱা সময়ত বহুত মই দেখিছোঁ, শুনিছোঁ ভিডিঅ'ত, নিউজত, যে ড্ৰাইভাৰসকলক বহুতে মাৰি পেলায়, কাৰণ এক্সিডেণ্ট কৰে। আৰু সেই সময়ত ৰাইজ উত্তেজিত হয় আৰু ক্ষোভত ড্ৰাইভাৰক মাৰি পেলায়, জ্বলাই দিয়ে। তো বহুত তেনেকুৱা হয় ঘটনা। তো মই যেতিয়া মোৰ গাড়ীখন চলাওঁ, মোৰ এইটো ব্যৱসায় নহয় যদিও মই গাড়ী চলাওঁ, নিজকে ড্ৰাইভাৰ বুলিও কৈছোঁ, কিন্তু মই যেতিয়া গাড়ী চলাওঁ তো মই এজন ড্ৰাইভাৰ। আৰু যদি এনেকুৱা আইন বলবৎ হ'বলগীয়া হয়, তেতিয়াহ'লে মোৰ গাড়ীখন বেচিব লাগিব, মই গাড়ীখন চলাব নোৱাৰিম। কাৰণ 10 লাখ টকা, 7 লাখৰ পৰা 10 লাখ টকা জৰিমনা, 10 বছৰ কাৰাদণ্ড। তো চাওক, ড্ৰাইভাৰ একচুৱেলি গাড়ী কোনে চলায়? একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহবিলাকেহে গাড়ী চলায়। ধনী মানুহবিলাকে গাড়ী কেনেকৈ চলাব? নচলায়। সিহঁতে গাড়ী কিনে, ড্ৰাইভাৰ ৰাখে, ড্ৰাইভাৰে গাড়ী চলায়। তো
যিসকল দুখীয়া সেইসকলে গাড়ী চলায় আৰু গাড়ী চলাই যদি ইমান ডাঙৰ জৰিমনা লগতে 10 বছৰ জেল খাটিবলগীয়া তো গাড়ী কোনে চলাব আপোনালোকে কওক গাড়ী কোনে চলাব তেনেকুৱা হ'লেতো গাড়ী কোনেও নচলায় মই নিজেও গাড়ী নচলাওঁ মই গাড়ী বিক্ৰী কৰি দিম আৰু গাড়ী চলোৱা যদি সকলোৱে বন্ধ কৰি দিয়ে তো কেনেকৈ চলিব দেশখন কাৰণ যাতায়াত ইমান বেছি হৈছে আৰু গাড়ীৰ ইমান প্ৰয়োজন বেছি হৈছে কাৰণ দিনে দিনে গাড়ী বাঢ়ি গৈ আছে ড্ৰাইভাৰ বাঢ়ি গৈ আছে তো আগত যি আইন আছিলে মানে এক্সিডেণ্ট হোৱাৰ পাছত যিখিনি আইন আছিলে সেই আইনখন ধুনীয়া হৈ আছিলে এক্সিডেণ্ট হোৱাৰ পিছত আইনে আৰক্ষী আহি জেগাখিনি ধুনীয়াকৈ পৰিদৰ্শন কৰি যিখিনি আইনী ব্যৱস্থা ল'ব লাগে সেইখিনি লোৱা হয় তাৰপিছতো আমাৰ ধৰক যি গাড়ীৰ ইঞ্চুৰেঞ্চ থাকে চ' ইঞ্চুৰেঞ্চৰ পৰা যদিও কিবা কাৰোবাৰ ক্ষতি হয় তো ইঞ্চুৰেঞ্চ ক্লেইম কৰিলে তাৰ পৰা পোৱা যায় তো বেকআপৰ কাৰণে আৰু গাড়ী চলালে আমি গাড়ী ইঞ্চুৰেঞ্চ পলিউশ্যন ফিটনেছ বহুত কিবা কিবি আমি চাব লাগে সেইখিনিও ঠিক ৰাখিব লাগে তো গতিকে নতুনকৈ যি আইন সেই আইনক মই সমৰ্থন কৰা নাই সেইটো মই প্ৰত্যাহাৰ কৰিছোঁ সেই আইনক আৰু মই ভিডিঅ'ৰ জৰিয়তে আকৌ এবাৰ কৈছোঁ মোৰ যিসকল আমাৰ এক্সপাৰ্টৰ যি ব্লগ চেনেলৰ পৰিয়ালৰ সকলো সদস্যৰ লগতে যিসকলে চাই আছে নতুনকৈ তো আপোনালোকে প্লিজ এই আইনক সমৰ্থন নকৰিব প্ৰত্যাখ্যান কৰক কাৰণ এই আইন যদি আহিবলগীয়া হয় তেতিয়াহ'লে ড্ৰাইভাৰসকলে মৰি যাব লাগিব মই কৈছোঁ ড্ৰাইভাৰসকল একেবাৰে মৰি যাব লাগিব মইতো বেলেগ কিবা ধৰক মোৰ কাম আছে মই এইখিনি কৰিব পাৰিম সেইটো গাড়ী চলালে যে হ'ব নহয় কিন্তু কিছুমান এনেকুৱা আছে খালী গাড়ী চলাই চলি আছে পোহপাল দিয়ে সংসাৰ ফেমিলি তো যিসকলে এনেকুৱা আইন যদি আহে তো গাড়ী চলাব নোৱাৰিব আৰু কোনে চলাবও কোনে চাওক 10,000 টকা তো 10,000 দি চলাবই কিয় 10,000 টকা দি যদি ফাইন দিবই লাগে গাড়ী চলালে এতিয়া আপুনি ক'ব পাৰিব নেকি যে মই গাড়ী চলাম মোৰ এক্সিডেণ্ট নহয় তো তেনেকুৱাতো নহয় এক্সিডেণ্ট যিকোনো সময়ত হ'ব পাৰে তো মই ভাবোঁ এনেকুৱা হ'লে যিসকল চালক আছে যিসকল ড্ৰাইভাৰ আছে সেই ড্ৰাইভাৰসকলে গাড়ী চলোৱা বন্ধ কৰিব লাগিব আৰু গাড়ী চলোৱা বন্ধ কৰিলে সকলোৰ কাৰণে এটা ডাঙৰ সমস্যা হ'ব আৰু কেন্দ্ৰীয় চৰকাৰৰ যি আইন হিট এণ্ড ৰান ভিকেল এক্টৰ চ' মই ভাবোঁ এইটো এটা ভুল সিদ্ধান্ত চৰকাৰৰ তো এই ভিডিঅ'ৰ জৰিয়তে চৰকাৰক মই অনুৰোধ জনাইছোঁ আহ্বান জনাইছোঁ যে এই আইন বাতিল কৰিব লাগে আৰু যিসকলে ভিডিঅ'টো চাই আছে তো আপোনালোকে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু সকলোকে কৈছোঁ আপোনালোকে সজাগ হওক এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক সকলোৱে এই বিষয়ে জানিব লাগে আৰু অলপ সজাগ হ'ব লাগে তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে ধন্যবাদ